হেল্ল' ভাই ভণ্টিসকল, আজি তোমালোকৰ আগত লৈ আহিছোঁ BA ফাৰ্ষ্ট ছেমিষ্টাৰৰ এডুকেশ্যন ছাবজেক্টৰ চিলেবাছ আজি ডিছকাছ কৰিম। বহুতে তোমালোকে কমেণ্ট কৰি আছিলা যে দাদা এডুকেশ্যনৰ চিলেবাছ দিব লাগে, তো তেওঁৰ কাৰণে আজি চিলেবাছ লৈ আহিছোঁ। তো তোমালোকে এডুকেশ্যন ছাবজেক্টৰ চিলেবাছটো তোমালোকে চাই লোৱা। তো তোমালোকৰ ইয়াত লিখি দিয়া আছে যে পাঠ্যক্ৰম বা চিলেবাছ FYUGP এছ পাৰ নেপ 2020 চিলেবাছ ফৰ অনেষ্ট ছেম এডুকেশ্যন। তো তোমালোকৰ 4 year undergraduate programmer NEP 2020 syllabus for first semester education subject. তো তোমালোকৰ যেটো এডুকেশ্যন সাবজেক্ট আছে, তো এডুকেশ্যন সাবজেক্টৰ নামটো হল যে শিক্ষাৰ নীতি। তোমালোকৰ শিক্ষাৰ নীতি পঢ়িব লাগিব ফাৰ্ষ্ট সেমিষ্টাৰত। প্ৰিন্সিপলছ অফ এডুকেশ্যন, তোমালোকৰ সাবজেক্ট নামটো হল যে শিক্ষাৰ নীতি প্ৰিন্সিপলছ অফ এডুকেশ্যন। তো ই আছিল তোমালোকৰ ফাৰ্ষ্ট সেমিষ্টাৰত এডুকেশ্যন সাবজেক্ট। আৰু তোমালোকৰ এডুকেশ্যন সাবজেক্টৰ মোট পৰীক্ষা হ'ব 100 মাৰ্কৰ, আৰু তোমালোকৰ চূড়ান্ত পৰীক্ষা মূল্যায়ন 80 দি আছে। তো তোমালোকৰ 80 মাৰ্কৰ নহয়, তোমালোকৰ ফাইনেল এক্সামিনেশ্যন 60 মাৰ্কৰ হ'ব, আৰু তোমালোকৰ সেশনাল এক্সামৰ 40 মাৰ্কৰ হ'ব। তো তোমালোকৰ ইয়াত 80 দি আছে আৰু ইয়াত 20, এইটো তোমালোকৰ অলপ পলট হৈছে। এইটো হ'ব তোমালোকৰ 60 আৰু ইয়াত হ'ব তোমালোকৰ 40 মাৰ্কৰ। তো মোট তোমালোকৰ 100 মাৰ্কৰ এক্সাম হ'ব এডুকেশ্যন সাবজেক্টৰ। আৰু তোমালোকৰ সিলেবাসটো চাই লোৱা এডুকেশ্যন সাবজেক্টৰ। তো প্ৰথম ইউনিটত দিয়া আছে শিক্ষাৰ ধাৰণা কনসেপ্ট অফ এডুকেশ্যন, আৰু এই চেপ্টাৰৰ পৰা তোমালোকৰ 20 মাৰ্কৰ কোৱেশ্চন কাটিব। মূল্যায়ন 20 দিয়া আছে। তো তোমালোকৰ 20 মাৰ্কৰ কোৱেশ্চন আহিব এই চেপ্টাৰৰ পৰা। তো তোমালোকৰ কি টপিক দিয়া আছে, তো টপিক এটা চাই লোৱা। তো ইউনিট নম্বৰ 1 দিয়া আছে তোমালোকৰ শিক্ষাৰ ধাৰণা টপিকৰ পঢ়িব লাগিব। তোমালোকৰ শিক্ষাৰ অৰ্থ, প্ৰকৃতি আৰু পৰিসৰ, আৰু শিক্ষাৰ কাৰ্য, শিক্ষাৰ বিভিন্ন প্ৰকাৰ পঢ়িব লাগিব, যে আনুষ্ঠানিক শিক্ষা, অনানুষ্ঠানিক শিক্ষা, আৰু এইবিলাক তোমালোকে চাই ল'বা। আৰু তাৰ পিছৰ টপিকটো হৈছে বিদ্যালয় আৰু ইয়াৰ বহুমুখী কাৰ্যৱলী, বিদ্যালয় আৰু সমাজৰ মাজৰ সম্বন্ধ, আৰু ভাৰতৰ প্ৰসংগত দূৰত্ব শিক্ষা আৰু মুক্ত শিক্ষাৰ সাম্প্ৰতিক। তো এইকেইটা তোমালোকৰ প্ৰথম ইউনিটত পঢ়িব লাগিব। আৰু তোমালোকৰ ছেকেণ্ড ইউনিটত দিয়া আছে যে ছেকেণ্ড ইউনিট শিক্ষাৰ লক্ষ্য এইমছ অফ এডুকেশ্যন। তো এইমছ অফ এডুকেশ্যন দিয়া আছে তোমালোকৰ 2 নম্বৰ ইউনিটত বা 2 নম্বৰ চেপ্টাৰত। তো ইয়াৰ টপিক এটা তোমালোকে চাই লোৱা। শিক্ষাৰ লক্ষ্যৰ ধাৰণা আৰু গুৰুত্ব, শিক্ষাৰ লক্ষ্যৰ নিৰ্ণয়সমূহ, শিক্ষাৰ বিভিন্ন লক্ষ্য আৰু ইহঁতৰ পথ নিৰ্দেশনা, ব্যক্তিতান্ত্ৰিক আৰু বনাম সমাজতান্ত্ৰিক লক্ষ্য, উদাৰনৈতিক বনাম ব্যক্তিমূলক লক্ষ্য, গণতান্ত্ৰিক নাগৰিকত্ব, নৈতিক আৰু সফল জীৱন যাপনৰ বাবে শিক্ষাৰ লক্ষ্য। তো এইকেইটা তোমালোকৰ ছেকেণ্ড ইউনিট পঢ়িব লাগিব শিক্ষাৰ লক্ষ্য। আৰু তোমালোকৰ থাৰ্ড ইউনিটৰ কি দিয়া আছে, তো থাৰ্ড ইউনিটটো তোমালোকে চাই লোৱা যে পাঠ্যক্ৰম। তো থাৰ্ড ইউনিট তোমালোকে পাঠ্যক্ৰম দিয়া আছে। তো টপিক নম্বৰ 1 দিয়া আছে পাঠ্যক্ৰমৰ অৰ্থ আৰু পাঠ্যক্ৰমৰ প্ৰকৃতি আৰু পাঠ্যক্ৰমৰ প্ৰয়োজনীয়তা, পাঠ্যক্ৰমৰ প্ৰকাৰ, পাঠ্যক্ৰমৰ প্ৰস্তুতকৰণ নীতি, পাঠ্যক্ৰমৰ নিৰ্ণয়সমূহ, আৰু তোমালোকৰ তলখিনি তোমালোকে ভালকৈ চাই লোৱা। তো এইকেইটা তোমালোকৰ থাৰ্ড ইউনিট পঢ়িব লাগিব। আৰু আছে তোমালোকৰ 2টা ইউনিট। তো মোৰ তোমালোকৰ 5টা ইউনিট দিয়া আছে। BA ফাৰ্ষ্ট সেমিষ্টাৰৰ এডুকেশ্যন সাবজেক্টত তোমালোকৰ 5টা চেপ্টাৰ পঢ়িব লাগিব। তো আৰু তোমালোকৰ শেষৰ 2টা ইউনিট তোমালোকে চাই লোৱা। ইউনিট নম্বৰ 4। তো নেক্সট ইউনিট নম্বৰ 4 কি দিয়া আছে, তো তোমালোকৰ 4 নম্বৰ ইউনিটত দিয়া আছে যে অনুশাসন আৰু স্বাধীনতা, তো ডিচিপ্লিন এণ্ড ফ্ৰীডম। তোমালোকৰ 4 নম্বৰ ইউনিট পঢ়িব লাগিব ডিচিপ্লিন এণ্ড ফ্ৰীডম। তো ইয়াৰ টপিক এটা তোমালোকে ভালকৈ চাই লোৱা। আৰু এই চেপ্টাৰৰ পৰা তোমালোকৰ 20 মাৰ্কৰ কোৱেশ্চন কাটিব। তো প্ৰথম নম্বৰ টপিকত দিয়া আছে তোমালোকৰ যে অনুশাসন আৰু স্বাধীনতাৰ অৰ্থ আৰু গুৰুত্ব, অনুশাসনৰ বিভিন্ন গঠন, অনুশাসন বনাম আদেশ, বিদ্যালয়ত দিয়া পুৰস্কাৰ আৰু শান্তিৰ গুৰুত্ব, আৰু স্বাধীনতাৰ ধাৰণা আৰু মুক্ত অনুশাসন, বিদ্যালয়ত অনুশাসন পৰিচালনা। তো মোৰ তোমালোকৰ 5টা টপিক পঢ়িব লাগিব 4 নম্বৰ ইউনিট। 5টা টপিক তোমালোকে ভালকৈ চাই লোৱা। তো আৰু আছে তোমালোকৰ শেষৰ ইউনিট। তো শেষৰ ইউনিট নম্বৰ 5। তো তোমালোকৰ যিহেতু 5টা ইউনিট দিয়া আছে, তো 5টা ইউনিটৰ তোমালোকৰ শেষৰ ইউনিটটো হ'ল যে ইউনিট নম্বৰ 4 বা গোট নম্বৰ 5 গণতন্ত্ৰ আৰু শিক্ষা। তো গণতন্ত্ৰ আৰু শিক্ষা তোমালোকে পঢ়িব লাগিব শেষৰ ইউনিটত। ডেমক্ৰেচি এণ্ড এডুকেশ্যনৰ টপিক কেইটা তোমালোকে ভালকৈ চাই লোৱা। তো প্ৰথম টপিকত দিয়া আছে শিক্ষাত গণতন্ত্ৰৰ অৰ্থ।
তো শিক্ষাত গণতন্ত্ৰ অৰ্থ পঢ়িব লাগিব আৰু নেক্সট পঢ়িব লাগিব যে সকলোৰে বাবে গণতন্ত্ৰ আৰু শিক্ষা গণতান্ত্ৰিক শৈক্ষিক পৰিৱেশত এটা শিশু গণতন্ত্ৰত শিক্ষক আৰু প্ৰশাসকৰ ভূমিকা আৰু গণতন্ত্ৰত শিক্ষণৰ পদ্ধতি তো ইয়াতে তোমালোকৰ 5টা টপিক দিয়া আছে 5 নম্বৰ ইউনিট তো 5টা টপিক পঢ়িব লাগিব আৰু তোমালোকৰ কোনোবাৰ যদি BA ফাৰ্ষ্ট সেমিষ্টাৰৰ এছামিজ পলিটিকেল আৰু হিষ্টৰী সাবজেক্টৰ সিলেবাস লাগে তো তেনেহ'লে এই ভিডিও ডেসক্ৰিপশনত লিংক দিয়া আছে তো লিংকৰ পৰা চাব পৰা নহ'লে এই চেনেলৰ প্লেলিষ্টত দিয়া আছে হিষ্টৰী এছামিজ আৰু পলিটিকেল সায়েন্সৰ সিলেবাস এই বৰ্ষৰ তো তাৰ পৰা চাব পৰা তো আজিৰ ভিডিও এইখানে আছিল সম্পূৰ্ণ ভিডিও চাই থকাৰ বাবে তোমালোকক সকলোকে ধন্যবাদ জনাম